আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। কাৰণ এইভাবে আমি পালন কৰিবলগীয়া আছে, কাৰণ আপোনালোকে নিশ্চয় জানে যিখন চৰকাৰে কৈছিলে সবকা সাথ সবকা বিকাশ, কিন্তু আপোনালোকে নিশ্চয় জানে যে এইখন চৰকাৰে অকল পুঁজিপতিৰহে বিকাশ কৰিছে, আমাৰ একো হোৱা নাই। আপোনালোকে নিশ্চয় জানে যে এইখন চৰকাৰৰ কাম নাই, কাৰণ আমি যদি জব কাৰ্ডৰ দৰে চৰকাৰে যিটো মানে পৰিচালিত বা চৰকাৰখনে গোটেই চোৱা চিতা চৰকাৰখনে কৰে, আৰু এনে এখন এনৰেগা আৰু ঠিক এনৰেগাৰ দৰে যদি মজুৰি পাবৰ কাৰণে যদি আমি আন্দোলন কৰিব লগা হয়, ইয়াতকে দুখৰ বিষয় একো নাই। কাৰণ আপোনালোকে নিশ্চয় জানে অৰুণোদয়ৰ নামত 1250 টকা দিয়া হয়, বা চাহ শ্ৰমিকৰ এককালীন সহাৰ্য, যিটো এককালীন সহাৰ্য বুলি কৈছে, এককালীন সহাৰ্য 5000 টকা দিয়া হ'ব বুলি কৈছে, আৰু লগতে আপোনালোকে নিশ্চয় জানে যে গোটত 10,000 টকা দিয়া হ'ব বুলি কৈছে। কিন্তু এটা দুখৰ আৰু লাজৰ বিষয়, আপোনালোকে নিশ্চয় জানে যে যিসকল শ্ৰমিকে হাড় ভাঙি নিজে কষ্ট কৰা যিটো জব কাৰ্ডৰ ধনৰ বাবে যদি আজি আন্দোলন কৰিছোঁ, ইয়াতকে দুখ লগা একো বিষয় নাই। কাৰণ যিটো 5000 দিব, এইটো ভোট 2026ৰ কাৰণে সিহঁতৰ ভোট কিনা এটা ষড়যন্ত্ৰ, আমি বুজিবলৈ আৰু বাকী নাই। যিটো অৰুণোদয়ৰ নামত আপোনালোকে খৰচা কৰি আছে, বা আপোনালোকে গোটৰ নামত যিটো মানে ভোট কিনা 10,000 টকা যি ভোট কিনা ষড়যন্ত্ৰ আপোনালোকে চলাই আছে, আমি বুজি পাইছোঁ। কিন্তু আপোনালোকে যি কিনিছে যি কৰক, আপত্তি নাই। কিন্তু আমাৰ এটাই আপত্তি আছে, আমি কষ্ট কৰাৰ পাছত আমি জব কাৰ্ডৰ শ্ৰমিক আজি পৰ্যন্ত ইমান ডাঙৰ গোটেই অসমৰ কাৰণে এটা ডাঙৰ উৎসৱ বিহু, তাৰ পাছতো যদি আমি জব কাৰ্ডৰ ধন বা আমি কাম কৰা যিটো ধন, হাড় ভাঙি যিটো আমি কাম কৰিছিলোঁ, এই ধনটো আমি লাভ নকৰাটো এটা লাজৰ আৰু দুখৰ বিষয়। কাৰণ এই চৰকাৰখনক মই সকীয়াই দিব বিচাৰিছোঁ এই স্থলীৰ পৰা, যদি অতি শীঘ্ৰে আমি 3 দিন এটা সময়সীমা বান্ধি দিছোঁ, অতি শীঘ্ৰে যদি ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে বা শ্ৰমিকৰ যদি ধন মোকলাই নিদিয়ে, তেতিয়া আমি আদিবাসী ছাত্ৰ সন্থা 3 দিন পাছত ৰোড ব্লকৰ দৰে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰিয়নি আঞ্চলিক সমিতি উদ্যোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী 62 নং মূলাগাঁৱৰ গাঁও পঞ্চায়তত পালন কৰিছোঁ। কাৰণ আমি এইভাবে পালন কৰিবলগীয়া হৈছে, যিখন চৰকাৰে পৰিৱৰ্তনৰ কথা কয়, যিখন চৰকাৰে উন্নতিৰ কথা কয়, যিখন চৰকাৰে মানে আমি স্মাৰ্ট চিটিৰ কথা কয়, এনে এখন চৰকাৰ দিনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে জব কাৰ্ডৰ কাৰণে আমি ধাৰণা দিবলগীয়া হৈছে বা ধৰ্মঘট কৰিবলগীয়া হৈছে। কাৰণ যিখন চৰকাৰে মানে উন্নতিৰ কথা কয়, আপোনালোকে নিশ্চয় জানে উন্নতি হৈছে, কিন্তু আমাৰ নাই হোৱা, সাধাৰণ শ্ৰেণীৰ নাই হোৱা। আপোনালোকে নিশ্চয় গম পায় এইখন চৰকাৰ ডবল ইঞ্জিন কথা কয়, ডবল ইঞ্জিনৰ চৰকাৰ, মানে অসমতো চৰকাৰ আৰু মানে গোটেই ভাৰতত চৰকাৰ, কিন্তু ডবল ইঞ্জিন থকা চৰকাৰ দিনতো আমি যে জব কাৰ্ডৰ কাৰণে ধাৰণা দিবলগীয়া হৈছে, ইয়াতকৈ আৰু লাজৰ আৰু দুখৰ বিষয় একো নাই। কাৰণ এই বিজেপি চৰকাৰখনে যে সৰু আৰু মানে এনে দুখীয়া শ্ৰমিকৰ কাৰণে নহয়, এই চৰকাৰখন হ'ল আম্বানী, আদানী আৰু এনেধৰণে বিভিন্ন যিবোৰ কোম্পানী, ডাঙৰ গ্ৰুপত কোম্পানী চলাইছে, এই পুঁজিপতিসকলৰ কাৰণে। কাৰণ যদি সঁচাকৈ আমাৰ কাৰণে চৰকাৰখনে চিন্তা কৰে, আজি আমি জব কাৰ্ডৰ আমি আহিব লগা নাই। তো এনেকুৱা ডবল ইঞ্জিন চৰকাৰখনে ডবল ইঞ্জিনৰ কথা ক'লে নহ'ব, বিজেপি চৰকাৰখনে এই সাধাৰণ শ্ৰমিকৰ সমস্যা সমাধান কৰিব লাগে। কাৰণ এই স্মাৰ্ট চিটিৰ কথা ক'লে নহ'ব, স্মাৰ্ট চিটিৰ বনোৱাৰ আগত আপোনালোকে এই মানে মানুহবিলাকক বা এই জব কাৰ্ডৰ শ্ৰমিকসকলক স্মাৰ্ট বনাব লাগে, তেতিয়া এখন স্মাৰ্ট গঢ় ল'ব। আপোনালোকে মুখত আপোনালোকে চৰকাৰ উন্নতি বা ডেভেলপমেণ্টৰ কথা ক'লে নহ'ব, এইবোৰ আপোনালোকে ফটা ঢলে বজাই আছে। মই ডাইৰেক্ট বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে যদি এই দুখীয়া শ্ৰমিক হকে যদি কাম কৰিব সৎ ইচ্ছা আছে, আপোনালোকে কৰক, অন্যথা আপোনালোকে 26ত ইয়াৰ উত্তৰ পাব। লগতে পঞ্চায়ত আহিলে আজিৰ পৰা বেছি দিন নাই, আৰু খুব বেছি 17-18টা দিন আছে, তেতিয়াও আপোনালোকে ইয়াৰ প্ৰতি উত্তৰ পাব। কাৰণ আমি শ্ৰমিকসকলে আন্দোলন কৰি বহি আছোঁ জব কাৰ্ডৰ কাৰণে, আজিৰ পৰা ডবল ইঞ্জিনৰ কথা ক'লে নহ'ব, কাৰণ ডবল ইঞ্জিন থাকিও আপোনালোকৰ লাভ নাই বিজেপি চৰকাৰখনক। গতিকে সকীয়াই দিব বিচাৰোঁ, 3 দিনৰ ভিতৰত যদি আমাৰ সমস্যাবিলাক সমাধান নহয় বা এই জব কাৰ্ডৰ শ্ৰমিকসকলৰ সমস্যা সমাধান নহ'লে আমি ৰোড ব্লকৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই বাধ্য হ'ম।